কেতিয়াবা আমাৰ লাইফত বহুতখিনি আপছ এণ্ড ডাউনছ আহে আৰু এই আপছ এণ্ড ডাউনছে আমাক বহুত ডিম'টিভেটো কৰে আৰু মোৰ লাইফত অলপমান আপছ এণ্ড ডাউনছ আহিছিলে আৰু বহুত প্ৰেছাৰো হৈছিল কাৰণ মোৰ এক্সাম আহি আছে যিহেতু মই ফাৰ্ষ্ট টাইম বৰ্ডছ এক্সাম দিম তো অলপমানতো ভয় লাগিছে তো সেয়াই বহুত দিনৰ মূৰত আকৌ এটা নতুন ব্লগ লৈ আনিছোঁ তো এইটো ভিডিঅ' মই ছানডে শ্বুট কৰিছিলোঁ খালি আজি হৈছে ৱেডনেছডে আজি মই ৱেডনেছডে দিনাখন প'ষ্ট কৰিছোঁ তো মানে শ্বুট কৰোঁ খালি এডিট কৰিব থাকি যায় আৰু সেইদিনাখন মই বনাব লৈছিলোঁ ৰিলচ আৰু ৰিলচ এটাও নহ'লে সেইটো কাৰণে মই ডিছএপইণ্ট হৈকৈ বিহুতলিলৈ গ'লোঁ আৰু তাত মই ভাবিলোঁ যে মোৰ যোনটো ৰেজিনৰ নতুনকৈ যোনটো মই ট্ৰাই কৰিছোঁ সেইটো কিটচেনটো অলপমান ভিডিঅ' কৰি আহোঁ আৰু তাত দেখিলোঁ যে ইমান ধুনীয়াকৈ এইটো কি বুলি কয় মই নাজানো সোণাৰু ফুল বুলি কয় চাগে সেইটো ইমান ধুনীয়াকৈ ফুলি আছিলে তো তাতে ভাবিলোঁ যে ৰিলচ বনাব পাৰি বুলি আকৌ আমি পিছবেলাকৈ খালোঁ চাহ আৰু আজি ৱেডাৰটো বহুত ধুনীয়া কৰি আছিলে মানে কিবা পিংক আৰু অৰেঞ্জ টাইপৰ কেমেৰাত বাৰু ভালকৈ দেখা নাই আৰু পিছবেলালৈ যিহেতু বাহঁতি আহিছিলে সেইটো কাৰণে আমি অলপমান ওলাই গ'লোঁ তো এয়াই আছিল আজি মিনি ব্লগটো